নমস্কাৰ টাইমেটলৈ মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো আজি 21 এপ্ৰিল আৰু আজিৰে পৰা ৰাজ্যত নতুন কিছু নিয়ম নিৰ্ধাৰণ কৰা হৈছে নতুন গাইডলাইন প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে বিশেষকৈ চৰকাৰী যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল আজিৰে পৰা নিজৰ কাৰ্যালয়লৈ যাব পাৰিব কিন্তু তাতো বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে গাইডলাইন প্ৰস্তুত কৰা হৈছে আৰু সেই নীতি নিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত সেই কাৰ্যালয়সমূহ খোলা হ'ব লগতে আজি আমি আপোনালোকক জনাম যে ৰাজ্যত আৰু কি খোলা হ'ব কি বন্ধ থাকিব আজিৰে পৰা প্ৰথমতে আপোনালোকক জনাইছো যে শিথিল কৰা হোৱা নাই কিন্তু সমগ্ৰ ৰাজ্যত লকডাউন আপোনালোকে হেতু ভুল নুবুজিব শিথিল কৰা হোৱা নাই কেৱল জৰুৰীকালীনভাৱে কিছু দিশত নতুন নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আমি জনাইছো আপোনালোকক এই মুহূৰ্তত আজিৰে পৰা কি খোলা থাকিব ইলেক্ট্ৰিচিয়ান পানী মিস্ত্ৰী মটৰ মেকানিক কাঠ মিস্ত্ৰী কম্পিউটাৰ মোবাইল ফোনৰ মেকানিক আৰু গ্ৰাহকৰ চৌহদত সেৱা আগবঢ়াব পাৰিব তেওঁলোকে আজিৰে পৰা কি খোলা আছে হেয়া আমি জনাইছো আপোনালোকক ইলেক্ট্ৰিচিয়ান পানী মিস্ত্ৰী মটৰ মেকানিক বা কম্পিউটাৰ ভাল কৰা কোনো লোক আপোনালোকৰ ঘৰলৈ গৈ তেওঁলোকে ভাল কৰিব পাৰিব মানি চলিব লাগিব সামাজিক নীতি নিয়ম তেওঁলোকে দোকানসমূহ খুলিব নোৱাৰে কিন্তু যদিহে জৰুৰীকালীনভাৱে প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ ঘৰত গৈ আপোনালোকৰ কাষত গৈ তেওঁলোকে সহায় আগবঢ়াব সকলো স্বাস্থ্য সেৱা যোগ আয়ুৰ্বেদিক নেচাৰোপেথি উনানী সেৱা সকলো কৃষি আৰু উদ্যানৰ কাম আৰু সেই সকলোবোৰ আজিৰে পৰা আৰম্ভ হৈছে কিন্তু তেওঁলোকে সকলোবোৰ নীতি নিয়ম মানি চলিব লাগিব পশুপালন দুগ্ধ উৎপাদন হাঁহ কুকুৰা মৎস্য পালন আৰু তাৰ লগত সংলগ্ন যিখিনি কাম কাজ আছে সেই সকলোবোৰ আজিৰে পৰা আৰম্ভ হ'ব কালি আছিল 20 এপ্ৰিল আজি 21 এপ্ৰিল আৰু আজিৰে পৰা এই সকলোবোৰ কাম কাজ আৰম্ভ হ'ব সমগ্ৰ ৰাজ্যত হাঁহ কুকুৰা পালন পশুপালন দুগ্ধ উৎপাদন মৎস্য পালন আদিৰ ক্ষেত্ৰত আজিৰে পৰা সকলোবোৰ কাম কাজ আৰম্ভ হোৱা পৰিলক্ষিত হ'ব বেংক বীমা শিশু গৃহ বিশেষভাৱে সক্ষম লোকৰ গৃহ জ্যেষ্ঠ নাগৰিকৰ গৃহ বিধৱা গৃহ এই সকলোবোৰ আজিৰে পৰা খোল খাব নিৰীক্ষণ কেন্দ্ৰ সকলো পেন্সন সেৱা অংগনবাড়ী সংলগ্ন কাম এমজি এনৰেগাৰ কাম এই সকলোবোৰ আজিৰে পৰাই খোল খাব আজিৰে পৰা এই কামসমূহ আৰম্ভ হ'ব কিন্তু এটা কথা উল্লেখ কৰা হৈছে যে সকলো খুলি দিয়া হোৱা নাই বাৰম্বাৰ আমি আপোনালোকক কৈছো ভুল নুবুজিব কোনেও সকলো খুলি দিয়া হোৱা নাই বিশেষ জৰুৰীকালীন যিসমূহ সেৱা আছে সেই সকলোৰ ক্ষেত্ৰতহে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে জলসম্পদ জলসিঞ্চনৰ সকলো কাম-কাজ তেল গেছ উদ্যোগ পৰিবহন বিতৰণ আৰু ভাণ্ডাৰ এই ক্ষেত্ৰটো আজিৰে পৰা কিছু নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে এই সকলোবোৰ আজিৰে পৰা খোল খাব পেট্ৰল ডিজেল কেৰাচিন ডিপু শক্তি খণ্ড ডাকঘৰ পৌৰ নিকায় নিগম টেলিকম আদি বিভাগসমূহ আজিৰে পৰা পুনৰ খোল খাব কিন্তু তেওঁলোকে নিৰ্দিষ্ট নিৰ্দেশনাসমূহ নীতি নিয়মসমূহ পালন কৰিহে আগবাঢ়িব পাৰিব ইন্টাৰনেট সেৱা সকলো ধৰণৰ ৰেহাইপ্ৰাপ্ত সামগ্ৰী কঢ়িওৱা ট্ৰাক মেৰামতিৰ ক্ষেত্ৰত আজিৰে পৰা কামসমূহ আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে সামগ্ৰী কঢ়িয়াবলৈ যোৱা খালী ট্ৰাকৰ চলাচল ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবা গেলামালৰ দোকান আজিৰে পৰা খোল খাব ৰাষ্ট্ৰীয় ঘাইপথসমূহ যিসমূহ ধাবা থাকে সেইসমূহ খোল খাব গেলামালৰ দোকান যেহেতু খোলাই আছে আজিৰে পৰা বাকি যিসমূহ বন্ধ আছিল সেই সকলোবোৰ খুলিব পাৰিব বুলি উল্লেখ কৰা হৈছে সামগ্ৰী কঢ়িয়াবলৈ যিসমূহ খালী ট্ৰাক আছে সেই খালী ট্ৰাকসমূহ আজিৰে পৰা যাব পাৰিব ৰেল বিমান নৌসেনাৰ সৈতে জড়িত কৰ্মচাৰীৰ যাতায়ত ৰেচনৰ দোকান আজিৰে পৰা খোল খাব ফলমূল গাখীৰ মাছ মাংসৰ দোকান পশু খাদ্যৰ দোকান 21 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা খোল খাব ফলমূলৰ দোকানসমূহ খোল খাব আজিৰে পৰা খুলিব পাৰিব গাখীৰ বিক্ৰী যিসকলে কৰে মাছ মাংসৰ দোকানসমূহ য'ত আছে সেই সকলোবোৰ আজিৰে পৰা খোল খাব কাৰণ মাছ মাংস ক্ৰয় কৰিবলৈ দেখিবলৈ পোৱা গৈছিল চৰকাৰী ইয়াৰ পূৰ্বে নিৰ্দেশনা দিছিল চৰকাৰী যিসমূহ অফিচ আছে কাৰ্যালয় তেওঁলোকক অনুমতি দিয়া হৈছিল কিন্তু আজিৰে পৰা সকলো খোল খাব ছপা ইলেক্ট্ৰনিক মাধ্যম সম্প্ৰচাৰ কেবল সেৱা আইটি আৰু আইটি সংলগ্ন সেৱা সেই সমূহ আজিৰে পৰা আৰম্ভ হ'ব অৰ্থাৎ পেপাৰ বন্ধ আছিলে ছপা ইলেক্ট্ৰনিক মাধ্যম
সেয়া আজিৰে পৰা খোল খাব কমন সাৰ্ভিস সেন্টাৰ ই-কমাৰ্স কোম্পানী কুৰিয়াৰ সাৰ্ভিস কোল্ড ষ্টৰেজ ওয়্যাৰহাউস সমূহ আজিৰে পৰা খোল খাব আমি জনাই আছো আপোনালোকক আজিৰে পৰা কি খোল খাব প্ৰাইভেট সিকিউৰিটি সাৰ্ভিস আবদ্ধ হৈ থকা লোকৰ বাবে লজ আৰু কোৱাৰেণ্টাইন গৃহ প্ৰাইভেট সিকিউৰিটি সাৰ্ভিস য'ত আছে সেই সাৰ্ভিস সমূহ আজিৰে পৰা সক্ৰিয় হ'ব আবদ্ধ হৈ থকা লোকসকল য'ত আছে বিভিন্ন প্ৰান্তৰ অসমৰ কেৱল অসমৰ বহু লোক বিভিন্ন প্ৰান্তত ঘৰৰ পৰা আঁতৰত তেওঁলোক আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে লজ সমূহ আজিৰে পৰা খোল খাব তেওঁলোকৰ ক্ষেত্ৰত এই বিশেষ নিৰ্দেশনা দিয়া হৈছে স্বনিয়োজিত সেৱা যেনে ইলেক্ট্ৰিচিয়ান মটৰ মেকানিক প্লাম্বাৰ কাঠ মিস্ত্ৰী আৰু গ্ৰামাঞ্চলৰ যিসমূহ উদ্যোগ আছে সেই উদ্যোগসমূহ আজিৰে পৰা খুলিব পাৰিব ইলেক্ট্ৰিচিয়ান সকলে আজিৰে পৰা কাম কৰিব পাৰিব মটৰ মেকানিক যিসকল আছে প্লাম্বাৰ আছে কাঠ মিস্ত্ৰী আছে বা গ্ৰামাঞ্চলৰ যিসমূহ উদ্যোগ আছে সৰু সৰু উদ্যোগ আছে সেই উদ্যোগসমূহ আজিৰে পৰা খুল খাব ম্যানুফ্যাকচাৰিং ইণ্ডাষ্ট্ৰিয়েল ষ্টেট য'ত কৰ্মচাৰী থকাৰ সুবিধা আছে তেওঁলোকে আজিৰে পৰা কামত নিয়োজিত হ'ব পাৰিব ইণ্ডাষ্ট্ৰিয়েল যিসমূহ ষ্টেট আছে তেওঁলোকৰ যিসকল কৰ্মচাৰীৰ থকাৰ সুবিধা আছে তেওঁলোক আজিৰে পৰা যাব পাৰিব গাঁৱত থকা ইটাফাটা শ্ৰমিক থাকিব পৰা সুবিধাৰে নিৰ্মাণ কাৰ্যৰ কাম-কাজ আজিৰে পৰা আৰম্ভ হ'ব গাঁওসমূহত যি ইটাফাটা আছে তাত কাম-কাজ আছে শ্ৰমিক য'ত থাকিব পাৰে তেওঁলোকে আজিৰে পৰা কামসমূহ আৰম্ভ কৰিব পাৰিব বুলিও নিৰ্দেশনা দিয়া হৈছে আমি ইয়াৰ পৰৱৰ্তী আপোনালোকক জনাই আছো কি সুবিধা কি খোলা হ'ব আজিৰে পৰা পথ জলসিঞ্চন ভৱন ঔদ্যোগিক প্ৰকল্প নিৰ্মাণ গ্ৰামাঞ্চল আৰু ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ অনুমোদন আজিৰে পৰা প্ৰদান কৰা হ'ব আমি জনাই আছো ইতিমধ্যে আপোনালোকে আৰু যাতায়াতৰ ক্ষেত্ৰতো বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে যিসমূহ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত দিয়া হৈছে জৰুৰী অৱস্থাৰ বাহন ড্ৰাইভাৰ আৰু এজন যাত্ৰীয়ে চলাচল কৰিব পাৰিব বিশেষ জৰুৰী কামত যাব পাৰিব এজন ড্ৰাইভাৰ থাকিব আৰু পিছফালে গাড়ীত এজন ব্যক্তিহে বহিব পাৰিব দুজনতকৈ অধিক ব্যক্তিক এখন গাড়ীত যাবলৈ অনুমতি দিয়া নহব কেৱল জৰুৰীকালীনভাৱে কাইলৈৰ পৰা অৰ্থাৎ আজিৰ পৰা 33% কৰ্মচাৰী উপস্থিত থাকিব লাগিব 100% শীৰ্ষ বিষয়া কিন্তু যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলৰ ক্ষেত্ৰত তেওঁলোকক মাত্ৰ 33% কথা উল্লেখ কৰা হৈছে 33% উপস্থিত থাকিব লাগিব কাৰ্যালয়সমূহত চৰকাৰী যিসমূহ কাৰ্যালয় আছে সেইসমূহ আজিৰে পৰা খুল খাইছে আৰু এই ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু 20 এপ্ৰিলৰ পৰা এই সকলোবোৰ অৰ্থাৎ আজিৰে পৰা 20 এপ্ৰিলৰ পাছত আজি 21 এপ্ৰিল আজিৰে পৰা এই সকলোবোৰ সেৱা আৰম্ভ হ'ব ৰাজ্যত কিন্তু আমি পুনৰ কৈছো আপোনালোকক পুনৰ জনাইছো যে লকডাউন শিথিল কৰা হোৱা নাই বিশেষ ক্ষেত্ৰত জৰুৰীকালীন সেৱা এইসমূহ যিসমূহ সেৱা বন্ধ হৈ আছিল লকডাউনৰ বাবে কিন্তু এই সেৱাসমূহ নহলে আসলতে বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু বৰ্তমান যি শেহতীয়া পৰিস্থিতি কৰোনাক লৈ তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক নীতি নিয়ম বৰ্তাই ৰাখি নিৰ্দেশনাসমূহ মানি আজিৰে পৰা সেই সকলোবোৰ প্ৰযোজ্য হ'ব কিন্তু সমগ্ৰ ৰাজ্যত শিথিল কৰি দিয়া নাই লকডাউন আপোনালোকক জনাইছো আজিৰে পৰা কি আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত এই মুহূৰ্তত স্মিতা কাষলৈ গৈছো আমাৰ ডেস্কত উপস্থিত আছে আমাৰ সাংবাদিক স্মিতা গতিকে স্মিতাই অধিক তথ্য জনাবলৈ আমাক চেষ্টা কৰিব আপোনাৰ কাষলৈ গৈছো স্মিতা আৰু কি তথ্য আছে আপোনাৰ হাতত আজিৰে পৰা যিহেতু নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰী কাৰ্যালয়সমূহ খুলি দিয়া হৈছে
অংকিতা ইতিমধ্যে আপুনি জনাইছে যে আজিৰ পৰা কি খোলা থাকিব কিন্তু তাৰ লগতে আৰু বহু কেইটা কথা আছে যিসকলক আমি দৰ্শকসকলক জনাব বিচাৰিছো যেহেতু আজিৰ পৰা জনতা ভৱনৰ যিসকল কাৰ্যালয়ত যাব তেওঁলোকৰ বাবে বিশেষভাৱে বাছ সেৱা মুকলি কৰি দিয়া হৈছে এএছটিচিৰ তৰফৰ পৰা 8টা ৰুটত বাছ দিয়া হৈছে আৰু সেই বাছেৰেহে এই সকল কৰ্মচাৰীয়ে নিজৰ যি গন্তব্য স্থানলৈ যাব লাগিব আৰু যেহেতু কোৱা হৈছে যে জনতা ভৱনৰ শীৰ্ষ বিষয়া 100% উপস্থিত থাকিব লাগিব আৰু তাৰ লগতে 33% যিসকল কৰ্মচাৰী আছে তেওঁলোক উপস্থিত থাকিব লাগিব যিসকল কৰ্মচাৰী নহলে নহয় কাৰ্যালয় নচলে তেনেসকল যিসকল কৰ্মচাৰী আছে তেওঁলোকক যাবলৈ দিয়া হ'ব আৰু তাৰ উপৰিও যিসমূহ বাছ আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা এই বাছসমূহ আৰম্ভ কৰা হৈছে প্ৰথমে আমি বাছৰ যি ৰুটসমূহ আছে আমি ৰুট কেইটা প্ৰথমে জনাই লৈছো এই বাছসমূহ চলিব প্ৰথম আমি আপোনালোকক জনাইছো যেহেতু এয়াৰপোৰ্টৰ পৰা 8:15 আৰম্ভ হ'ব আৰু সেই বাছখন আজাৰা হৈ জালুকবাৰী লখৰা বখিষ্ট চাৰিআলি বেলতলা সাৰ্ভে হৈ লাজগেট হৈ দিছপুৰলৈ আহিব আৰু জনতা ভৱনলৈ আহিব আৰু প্ৰত্যেকখন বাছে গধূলি 5:30 বজাত জনতা ভৱনৰ পৰা যি তেওঁলোকৰ গন্তব্য স্থানলৈ যাত্ৰা কৰিব আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ ষ্টপেজত নমোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে আমি জনাব বিচাৰিছো যে জালুকবাৰীৰ পৰা 8 বজাত এখন বাছ আৰম্ভ হৈছে সেইখন ফেন্সি বজাৰ পান বজাৰ উজান বজাৰ চানমাৰী গণেশগুৰি হৈ দিছপুৰলৈ আহিব এখন বাছ আৰম্ভ হ'ব নিউ গুৱাহাটীত তেওঁলোকৰ বাছ এখন দিয়া হৈছে আৰু এখন নাৰেংগী নুনমাটি ভিআইপি ৰোড হৈ হেঙেৰাবাৰী হৈ গণেশগুৰি হৈ পেলাই দিছপুৰলৈ আহিব আৰু তাৰ লগতে এখন পাঞ্জাবাৰীৰ পৰা 9 বজাত দিয়া হৈছে আৰু সেইখন বাছ আহিব 6 মাইল খানাপাৰা জয়ানগৰ ডাউনটাউন হৈ দিছপুৰলৈকে আহিব জনতা ভৱনলৈকে আহিব আৰু তাৰ লগতে বখিষ্ট মন্দিৰৰ পৰাও এখন 9 বজাত বাছ দিয়া হৈছে সেইখন নেশ্যনেল হাইৱে হৈ ভেটাপাৰা হাতীগাঁও চাৰিআলি লখিমীনগৰ লাজগেট হৈ দিছপুৰলৈ আহিব আৰু এখন বাছ দিয়া হৈছে নটবমাৰ পৰা দিয়া হৈছে নটবমাৰ পৰাও 9 বজাত আৰম্ভ হ'ব আৰু সেইখন হিজুবাৰী হাতীগাঁও শেৱালি পথ লখিমীনগৰ লাজগেট হৈ দিছপুৰলৈ আহিব আৰু এখন দিয়া হৈছে উডালবাক্ৰাৰ পৰা আৰু সেইখন 9 বজাত বাছখন চলাচল কৰিব 9 বজাত কাহিলীপাৰা হৈ পাৱাৰ হাউচ হৈ ডিপিআই গণেশ মন্দিৰ হৈ লাজগেটলৈকে যাব আৰু দিছপুৰলৈকে যোৱা হ'ব আৰু তাৰ লগতে এখন জালুকবাৰীৰ পৰা 8:30 বজাত দিয়া হৈছে আৰু সেইখন বাছ মালিগাঁও ভৰলুমুখ পল্টন বজাৰ উলুবাৰী হৈ ভাঙাঘৰ হৈ খ্ৰীষ্টান বস্তি হৈ দিছপুৰলৈকে যাব আৰু এইসমূহ বাছ চলাচল কৰিব আৰু তাৰ লগতে আমি পুনৰবাৰ এটা কথা ক'ব বিচাৰিছো যে যেহেতু বাছসমূহ চলাচল কৰিব এই বাছসমূহত কেৱল চৰকাৰী কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ যিসকলৰ আই কাৰ্ড থাকিব তেওঁলোকেহে যাব পাৰিব আৰু যেহেতু আমি পুনৰবাৰ দৰ্শকক জনাব বিচাৰিছো যে লকডাউন শিথিল কৰা নাই কেৱল মাত্ৰ যিসকল লোকে যিসকল কাৰ্যালয় খুলি দিয়া হৈছে এই কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবেহে এই বাছসমূহ দিয়া হৈছে এই বাছসমূহ কোনো সাধাৰণ লোকৰ বাবে যাতায়াতৰ বাবে দিয়া হোৱা নাই গতিকে এই কথাটো সকলোৱে মনত ৰাখিব লাগিব গতিকে এইকেইটা নিয়ম পালন কৰিব লাগিব সকলোৱে এই নিয়মসমূহ পালন কৰিহে তেওঁলোকে যাতায়াত ব্যৱস্থা তেওঁলোকে যাব পাৰিব জনতা ভৱনলৈকে নিজৰ কাৰ্যালয়লৈকে যাব পাৰিব আৰু গতিকে যেহেতু কোৱা হৈছে পুনৰবাৰ কোৱা হৈছে যে কালি দিনটোত এখন যি সংবাদমেল দিয়া হৈছিল আৰু সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যিসকলে কাৰ্যালয়লৈকে যাব তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব নিজৰ কাৰ্যালয়ত আৰু মাস্ক পৰিধান কৰিব লাগিব আৰু হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰি থাকিব লাগিব আৰু যেহেতু কাৰ্যালয়সমূহত স্যানিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব আৰু স্যানিটাইজ কৰা হৈছে আৰু গতিকে প্ৰতিদিনে স্যানিটাইজ কৰা হ'ব কাৰ্যালয়সমূহ আৰু যেহেতু অৰ্থনৈতিক লাভাম্বৰ বাবে এই পদক্ষেপ লোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা গতিকে কৰোনা ভাইৰাছৰ বাবে লকডাউন দিয়া হৈছে যদিও লকডাউন সাধাৰণ ৰাইজে পালন কৰিব লাগিব কেৱল মাত্ৰ চৰকাৰী কাৰ্যালয়ত যিসকল যাব তেওঁলোকেহে এই লকডাউন নমনাকে তেওঁলোকে যাব পাৰিব তেওঁলোকে কাৰ্যালয়লৈকে যাব পাৰিব গতিকে আৰু ইয়াৰ লগতে বহুকেইটা নতুন নিৰ্দেশনা দিয়া হৈছে যেহেতু যি লকডাউন দিয়া হৈছে 3 মেলৈকে বৰ্তমানৰ লকডাউন থাকিব কিন্তু আজিৰ পৰা কেৱল চৰকাৰী কাৰ্যালয়সমূহলৈ চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকে যাব পাৰিব আৰু ইয়াৰ লগতে নতুন নিৰ্দেশনা হৈছে যে জিএমচিৰ তৰফৰ পৰা বহুকেইটা নতুন নিৰ্দেশনা দিয়া হৈছে যে ৰাজপথত তেওঁলোকে কোনেও যাতে থু পেলাব নোৱাৰে আৰু যদি কোনো লোকে ৰাজপথত থু পেলায় তেনেহলে তেওঁলোকৰ ওপৰত জৰিমনা বিহা হ'ব গতিকে এই নিয়মসমূহ পালন কৰিব
কৰিব লাগিব আৰু এই নিয়মসমূহ পালন কৰিহে আজিৰ পৰা কাৰ্যালয়লৈ যাব আৰু ইতিমধ্যে গুৱাহাটীৰ ৰাজপথত আমি দেখিবলৈ পাইছোঁ অধিক যান-বাহন চলিছে আৰু সেইসমূহ যান-বাহন চৰকাৰী কাৰ্যালয়লৈকে যোৱা যিসকল লোক আছে তেওঁলোকে অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু ASTCৰ তৰফৰ পৰা 8টাকৈ ৰুটত বাছ দিয়া হৈছে বাছ সেৱাৰ জৰিয়তে তেওঁলোকে কাৰ্যালয়লৈকে যাব পাৰিব আৰু কাৰ্যালয়লৈকে যোৱাৰ পিছত তেওঁলোকক পুনৰ কাৰ্যালয়ৰ পৰা ঘৰলৈকে যাবৰ বাবে তেওঁলোকক আৰু সেই বাছসমূহে দিয়া হ'ব 5:30 বজাত গধূলি জনতা ভৱনৰ পৰা এই বাছসমূহ চলিব আৰু জনতা ভৱনৰ পৰা তেওঁলোকৰ যিসমূহ ষ্টপেজ আছে সেই ষ্টপেজলৈকে তেওঁলোকে যাব লাগিব আৰু যিহেতু পুনৰবাৰ কৈছোঁ যিসকল কৰ্মচাৰী নগ'লে নহয় কাৰ্যালয়ত তেনেসকল কৰ্মচাৰীকহে যোৱাৰ বাবে যি এখন তালিকা প্ৰস্তুত কৰা হৈছে এই তালিকা মৰ্মে তেওঁলোকে কাৰ্যালয়লৈ যাব আৰু বিশেষভাৱে যদি কোনো লোকৰ অসুবিধা হয় তেওঁলোকে কাৰ্যালয়লৈকে নগ'লেও হ'ব আৰু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এটা নতুন নিৰ্দেশনাও দিয়া হৈছে যিসকলৰ ঘৰত শিশু অথবা বৃদ্ধ লোক আছে তেওঁলোকে ৱৰ্ক ফ্ৰম হোমো কৰিব পাৰিব গতিকে এনেধৰণৰ বহুকেইটা সুবিধা আৰু যিহেতু অৰ্থনৈতিক লাভাম্বৰৰ বাবে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ লগতে এটা কথা জনাব পাৰোঁ অসমৰ কৃষকসকলেও ইতিমধ্যে আজিৰ পৰা খেতিপথাৰত নামিব পাৰিব কিন্তু খেতিপথাৰত নামিলেও তেওঁলোকে যাতে কোনো লোকৰ সংস্পৰ্শলৈকে নাহে সেই কথাও তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব নিজে সজাগ হ'ব লাগিব তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে কাৰ্যালয় অথবা কৃষি ক্ষেত্ৰত যিসকলে খেতি কৰে তেওঁলোকে যাব পাৰিব আৰু ইয়াৰ লগতে ইতিমধ্যে গুৱাহাটীৰ ৰাজপথত যিসমূহ লোকে বজাৰ সমাৰ কৰিবলৈ আহে তেওঁলোকেও এই নিয়মসমূহ পালন কৰিব লাগিব ৰাজপথত তেওঁলোকে প্ৰস্ৰাৱ অথবা থু পেলাব নোৱাৰে তেওঁলোকৰ 1000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আৰু ইয়াৰ লগতে আজিৰ পৰা গেলামাল দোকানসমূহ প্ৰত্যেকখন গেলামাল দোকান খোলা হ'ব কিন্তু গেলামাল দোকানৰ সন্মুখত যাতে কোনো লোকে বজাৰ কৰিব আহি তেওঁলোকে আড্ডা নামাৰে অথবা বহি নাথাকে তাৰ প্ৰতিও বিশেষভাৱে সতৰ্কতা লোৱা হৈছে আৰু ইতিমধ্যে আৰক্ষী তৰফৰ পৰা জনোৱা অনুসৰি গুৱাহাটী মহানগৰীত 700তকৈ অধিক হোমগাৰ্ড নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু এইসমূহ হোমগাৰ্ডে তেওঁলোকে চোৱা চিতা কৰিব যাতে কোনো লোকে এই নিয়মসমূহ উলংঘা কৰা নাই যদি কোনো লোকে এই নিয়মসমূহ উলংঘা কৰে তেওঁলোকক ফাইন অথবা তেওঁলোকক কাৰাবাসো হ'ব পাৰে গতিকে এইসমূহ নিয়ম পালন কৰিহে আজিৰ পৰা যিসকলে বাহিৰলৈ ওলাব এই নিয়মসমূহ পালন কৰিব লাগিব আৰু গতিকে পুনৰবাৰ আমি দৰ্শকক জনাব বিচাৰিছোঁ যে লকডাউন শিথিল কৰা হোৱা নাই এয়া কেৱল চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতহে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব যিসকলে সাধাৰণ ৰাইজ তেওঁলোকে ঘৰতে থাকিব লাগিব আৰু এটা কথা কোৱা হৈছিল যে প্লাম্বাৰ অথবা ইলেক্ট্ৰিচিয়ান তেওঁলোকে ওলাব পাৰিব তেওঁলোকে যিসমূহ লোকৰ ঘৰত কাম যদি কৰিব লাগে তেনেহলে যাব পাৰিব কিন্তু তেওঁলোকৰ নিজৰ যিসমূহ দোকান আছে এই দোকান তেওঁলোকে খুলিব নোৱাৰে হাৰ্ডৱেৰ দোকান খোলাত বাধা দিয়া হৈছে কিন্তু ৰাসায়নিক দ্ৰব্য কীটনাশক দ্ৰব্য যিসমূহ বিক্ৰী কৰা হয় কৃষি ক্ষেত্ৰত প্ৰয়োজন হয় সেইবোৰ খোলা থাকিব গতিকে সেই দোকানসমূহ খোলা থাকিব যিসকল লোকে কৃষি ক্ষেত্ৰৰ লগত জড়িত যিসকলে বিচাৰে তেওঁলোকে সেই ক্ৰয় কৰিব পাৰিব এই নতুন নিয়মসমূহ গতিকে আজিৰ পৰা দিয়া হৈছে কিন্তু আজিৰ পৰা অধিক কঠোৰ হ'ব আৰক্ষী প্ৰশাসন কাৰণ যিহেতু বাহিৰত অত্যাধিক লোক ওলাব গতিকে প্ৰত্যেক কৰে হাতত নিজৰ পৰিচয় পত্ৰ থাকিব লাগিব পৰিচয় পত্ৰ যদি নাথাকে তেনেহলে ৰাইজে কিন্তু সমস্যাৰ সন্মুখীন হ'ব পাৰে হি চৰকাৰী কাৰ্যালয়ত কাম কৰাই নহওক বা যিকোনো কামেই কৰা নহওক আৰু ইয়াৰ লগতে বিশেষভাৱে কোৱা হৈছিল যে দুচকীয়া বাহনত দুজন উঠিব নোৱাৰে গতিকে এই নিয়মসমূহ কালিৰ পৰাই যিহেতু প্ৰযোজ্য কৰা হৈছে এই নিয়মো পালন কৰিব লাগিব কোনো লোকে যদি মেডিকেল ইমাৰ্জেন্সিত বাহিৰলৈ যাব লগা হয় ফাৰ্মাসীত যাব লগা হয় অথবা চিকিৎসালয়ত যাব লগা হয় তেনেহলে বাইক যদি আছে তেনেহলে এজনহে যাব পাৰিব আৰু যদি চাৰিচকীয়া বাহনত যায় তেনেহলে চাৰিচকীয়া বাহনত দুজন যাব পাৰিব তেওঁলোকে তিনিজন বা চাৰিজন যাব নোৱাৰে এই নতুন নিয়ম গোটেই কেইটা পালন কৰিব লাগিব যদি এই নিয়মসমূহ সাধাৰণ লোকে অথবা কৰ্মচাৰীয়ে পালন নকৰে কিন্তু তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব অংকিতা স্মিতা আপোনাক এই মুহূৰ্তত আৰু ইতিমধ্যে স্মিতা যথেষ্ট গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আজিৰে পৰা কি খোল খাব আজিৰে পৰা কি নতুন নতুন নিৰ্দেশনা মানি চলিব লাগিব গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতে হওক চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিসমূহ খোল খাব আজিৰে পৰা সেই সকলোবোৰৰ ক্ষেত্ৰত নতুন নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কালি আৰক্ষী সঞ্চালক প্ৰধানে এখন সংবাদমেলৰ আয়োজন কৰিছিল য'ত কঠোৰভাৱে কোৱা হৈছে যিসকল লোকে নিয়ম উলংঘা কৰিব তেওঁলোকৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কালি কৰিছে ডিজিপিয়ে বিভাগীয় মুৰব্বীয়ে সুনিশ্চিত কৰি ৰাখিব লাগিব সামাজিক দূৰত্ব যদি মানি নচলে তেনেহলে শাস্তিৰ সন্মুখীন হ'ব পাৰে বহু স্বেচ্ছাসেৱী সংগঠনে সামাজিক দূৰত্বৰ ওপৰত নজৰ ৰাখিব বুলি উল্লেখ কৰিছে আজিৰে পৰা
এই সকলোবোৰ প্ৰযোজ্য হ'ব সামাজিক দূৰত্বৰ নিয়ম ভংগ কৰিলে আৰক্ষীৰ ৰুখত পৰিব পাৰে বুলি উল্লেখ কৰা হৈছে 1000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে আৰু এই কথাও কালি উল্লেখ কৰা হৈছে ৰাজহুৱা স্থানত থুক একাৰ পেলোৱা নিষিদ্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে বিবাহ অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে স্থানীয় প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব বিবাহৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা দিয়া হৈছিল ইয়াৰ পূৰ্বে কোৱা হৈছিল যে বিবাহ অনুষ্ঠান পাতিব পাৰিব কিন্তু ইয়াতো বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰা হ'ব আজিৰে পৰা ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব খুৰা বিক্ৰী গুটখা ধপাতৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে যদিহে আপোনালোকে দেখে কোনো লোকে বিক্ৰী কৰি আছে প্ৰশাসনক খবৰ দিয়ক কাৰণ দেখিবলৈ পোৱা গৈছে বাৰম্বাৰ মানা কৰাৰ পাছতো একাংশ লোকে নিয়ম নীতি ভংগ কৰি এনে ধৰণৰ ব্যৱসায়ত নামি পৰিছে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাটো আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে 1000 টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ'ব পাৰে দুচকীয়া বাহনৰ ক্ষেত্ৰত দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাৰ বাবে কেৱল এজন বাইকত যাব পাৰিব যদিহে খুব জৰুৰী কাম আছে তেওঁলোকৰ পাৰমিশন আছে তেনেহলে এখন গাড়ীত কেৱল দুজন ব্যক্তিহে যাব পাৰিব এই কথা উল্লেখ কৰা হৈছে পৰিচয় পত্ৰ তেওঁলোকৰ হাতত থকাটো বাধ্যতামূলক হ'ব লাগিব অন্যথা তেওঁলোকে জৰিমনা ভৰিব লাগিব বা তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ তেওঁলোকে নিৰ্দেশনা কালি জাৰি কৰিছে গুটখা ধপাত বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে বিক্ৰী কৰিলে শাস্তিৰ সন্মুখীন হ'ব ৰাজহুৱা স্থানত ধূমপান কৰিলে 200 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু নাবালকক খুৰা বা নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব এই পৰ্যন্ত অসমত জব্দ কৰা হৈছে 25,000তকৈও অধিক বাহন যিসকল লোকে নিয়ম নীতি উলংঘা কৰি ওলাই আহিছে দেখিবলৈ পোৱা গৈছে বহু লোকে আসলতে লকডাউনটো তেওঁলোকে মানি চলা নাই আজিও দেখিছো পুৱাৰ ভাগত যেতিয়া ওলাই আহিছো সেই সময়ত বিভিন্ন স্থানত তেওঁলোকে বজাৰ সমাৰ কৰাৰ মাছ মাংস ক্ৰয় কৰাৰ অজুহাত লৈ তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ কেৱল ৰাজপথলৈ ওলাই আহিছে জুম বাতি আছে কথা পাতি আছে কিন্তু আজিৰে পৰা সেই সকলোবোৰ সলনি কৰিব লাগিব সকলোবোৰ এই বদ অভ্যাস আপোনালোকে আজিৰে পৰা বাদ দিব লাগিব ৰাজহুৱা স্থানত বিশেষকৈ প্ৰস্ৰাৱ কৰাটো আজিৰে পৰা অপৰাধ বুলি ধৰা হ'ব 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে গতিকে বহুকেইটা নিৰ্দেশনা দিয়া হৈছে বহু নিৰ্দেশনা নীতিসমূহ মানি চলিব লাগিব আজিৰে পৰা যেহেতু কাৰ্যালয়সমূহ খুলিব গতিকে এই ক্ষেত্ৰতো বাছৰ ব্যৱস্থা কৰা হৈছে কিন্তু আপোনালোকক পুনৰ কৈছো যে সমগ্ৰ ৰাজ্যত লকডাউন শিথিল কৰি দিয়া হোৱা নাই কিছু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে কোনেও ভুল নুবুজিব কেৱল ঘৰত থাকক আপোনালোক যিসকল চৰকাৰী কৰ্মচাৰী আছে জৰুৰীকালীন সেৱাৰ লগত যিসকল জড়িত আছে তেওঁলোকৰ কাম কাজসমূহে আজিৰে পৰা আৰম্ভ হ'ব